কুৱেশ্যন নম্বৰ 1 টো চোৱা কি কৈছে আমাক মানৱ ভূগোলৰ এটা সংজ্ঞা দিয়া 2012 2018 আৰু 2021 চনত এই কুৱেশ্যনটো আহিছিল। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ 100% কমন 1 মাৰ্ক কুৱেশ্যন এনসাৰ ফৰ 2025 ফাইনেল। অলৰেডি তোমালোকৰ 2025ৰ ফাইনেল এক্সাম আহি পালে, হাতত আছে মাথোহে কেইদিনমান দিন। তো এই কেইদিনমান দিনত তোমালোকে কেনেকৈ পঢ়িবা গোটেইখিনি সহজতে তোমালোকক এটা ভিডিঅ'তে মই লৈ আহিছো। আজি এই ভিডিঅ'টোত আমি 1 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন উত্তৰ আছে, পাৰ্ট জি এটো আছে ফাণ্ডামেণ্টেল অফ হিউমেন জিঅ'গ্ৰাফি, ক শাখা মানৱ ভূগোলৰ আধাৰ পাঠ, এই পাৰ্টটোৰ পৰা তোমালোকৰ টোটেল 35 নম্বৰ 35 মাৰ্ক আহিব। এই 35 মাৰ্কত তোমালোকৰ 1 নম্বৰীয়া থাকিব, 2 নম্বৰীয়া থাকিব, 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া প্ৰশ্ন উত্তৰ থাকিব। 5 নম্বৰৰ কাৰণে ইমান এটা ভয় কৰিব নালাগে, কাৰণ যি পাৰ্ট 1টো আছে, পাৰ্ট 1টোৰ পৰা 5 নম্বৰীয়া 2টা বা 3টা আহিব পাৰে। ওকে, 5 নম্বৰীয়া ভিডিঅ' বনাম, কিন্তু আজি আমি 1 নম্বৰীয়া, ইয়াৰ পিছত 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া প্ৰশ্ন উত্তৰ বনাম। এটা ভিডিঅ'তে গোটেইখিনি আমি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা। তাৰ লগতে আমি চিলেবাছখন চাই লওঁ। তোমালোকৰ হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে যি চিলেবাছটো পাব্লিছ কৰিছে, যি পাৰ্ট এটো আছে ফাণ্ডামেণ্টেল অফ হিউমেন জিঅ'গ্ৰাফি, ইয়াৰ অন্তৰ্গত 5টা ইউনিট আছে। টোটেল তোমালোকৰ 35 মাৰ্ক আহিব। অসমীয়া মিডিয়ামৰ কাৰণে যদি আমি চাই লওঁ, ক শাখা যোনটো আছে মানৱ ভূগোলৰ আধাৰ পাঠ, চোৱা প্ৰতিটো ইউনিটৰ অন্তৰ্গত বহুতকেইটা চেপ্টাৰ আছে। তো আমি চাব পাৰোঁ যে কোনটো ইউনিটৰ পৰা কিমান নম্বৰ আহিব, গোটেইখিনি চিলেবাছটোতে পাব্লিছ কৰা আছে। হয়, চিলেবাছখন আমি চালে গম পাম। তো বেছিকৈ জৰুৰী তোমালোকৰ 1 নম্বৰীয়া, 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ পঢ়াৰ। তো তাৰ কাৰণে স্পেচিয়েলি পাৰ্ট 1ৰ মই 1 নম্বৰীয়া, ইয়াৰ পিছত 2 নম্বৰীয়া আৰু 3 নম্বৰীয়াও ভিডিঅ' লৈ আহিম। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা, যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন অতি সোনকালে তোমালোকে পাব পাৰা। আৰু আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ চাবা। এই ভিডিঅ'টোতে তোমালোকৰ পাৰ্ট 1ৰ 1 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন উত্তৰ আছে, যিমানবোৰ আগৰ বছৰত আহিছিল, সকলোবোৰ ক্লিয়াৰ হৈ যাব আৰু অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম। তো আমি আগবাঢ়ো। কুৱেশ্যন নম্বৰ 1 টো চোৱা কি কৈছে আমাক মানৱ ভূগোলৰ এটা সংজ্ঞা দিয়া 2012 2018 আৰু 2021 চনত এই কুৱেশ্যনটো আহিছিল। উত্তৰটো চোৱা, ভাইডেল ডে লা ব্লাছিয়ে আগবঢ়োৱা সংজ্ঞা অনুসৰি মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক তথা আন্তঃক্ৰিয়া ধৰণকৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়নৰ পৰিক্ৰমাটোক মানৱ ভূগোল বুলিব পাৰি। হয়, আমাক এটা সংজ্ঞা দিব দিছিল, হয় নাই? সংজ্ঞাটো কি হ'ব? ভাইডেল ডে লা ব্লাছি এজন ভূগোল বিজ্ঞানীৰ মতে ভাইডেল ডে লা ব্লাছিয়ে আগবঢ়োৱা সংজ্ঞা অনুসৰি কি হ'ব? মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক, যি সম্পৰ্ক আছে তথা আন্তঃক্ৰিয়া ধৰণকৰণ আছে, সেই সম্পৰ্কীয় ভৌগোলিক অধ্যয়নৰ পৰিক্ৰমাটো কি বুলি কোৱা হয়? মানৱ ভূগোল বুলিব পাৰি বা মানৱ ভূগোল বুলি কোৱা হয়। বুজি পালা? নেক্সট কুৱেশ্যন চোৱা, 2 নম্বৰটো কি কৈছে আমাক? পৃথিৱীৰ প্ৰধান উপাদান দুটা কি কি? 2017 চনত এই কুৱেশ্যনটো আহিছিল। উত্তৰটো চোৱা, পৃথিৱীৰ প্ৰধান উপাদান দুটা হ'ল স্থলভাগ আৰু জলভাগ। ওকে, পৃথিৱীৰ দুটা উপাদান স্থলভাগ আৰু জলভাগ। স্থলভাগ য'ত মানুহবোৰ আছো, মাটিখিনি, আৰু জলভাগ কি? সাগৰ মহাসাগৰ নদ নদীবোৰ। ওকে, নেক্সট কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা। এই কুৱেশ্যনটো 2014 আৰু 2016 চনত আহিছিল। উত্তৰটো চোৱা, মানৱ ভূগোলৰ দুটা উপশাখা হ'ল কৃষি ভূগোল আৰু ৰাজনৈতিক ভূগোল। মানৱ ভূগোলৰ দুটা উপশাখা কি কি? কৃষি ভূগোল আৰু ৰাজনৈতিক ভূগোল। বুজি পালা? নেক্সট কুৱেশ্যন চোৱা, 4 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলিলে কি বুজা? এই কুৱেশ্যনটো 2013 আৰু 2017 চনত আহিছিল। উত্তৰটো চোৱা, একাংশ ভূগোলবিদৰ মতে প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা জীৱ জগত নিয়ন্ত্ৰিত হৈ আছে। যি একাংশ ভূগোলবিদসকল আছিল, তেওঁলোকে কি বিশ্বাস কৰিছিল যে প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা, যি আমাৰ প্ৰাকৃতিক পৰিৱেশ আছে, সেই প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা জীৱ জগতটো কি হৈ আছে? নিয়ন্ত্ৰিত হৈ আছে। তাৰপিছত চোৱা, পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্ৰভেদ দেখা যায়, তাৰ মূলতে প্ৰাকৃতিক পৰিৱেশৰ আঞ্চলিক ৰেহৰূপৰ প্ৰভাৱ। তাৰপিছত কি কৈছে আমাক? পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ যি ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্ৰভেদ দেখা যায়, হয় নাই? যেনে আমাৰ ভাৰতবৰ্ষৰ অঞ্চল কি মৌচুমী জলবায়ু অন্তৰ্গত হয়, হয় নাই? তো ইয়াৰ মানুহ কি? আমাৰ ভাৰতবৰ্ষৰ মানুহ কৃষিভিত্তিক, হয় নাই? কৃষি কাৰ্য কৰে। কিন্তু যদি আমি চাব যাওঁ, যি মেৰু অঞ্চল আছে, মেৰু অঞ্চলৰ মানুহেতো কৃষি কৰিব নোৱাৰে, কাৰণ বৰফেৰে আবৃত হৈ থাকে। তো তাৰ কাৰণে কৈছে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্ৰভেদ দেখা যায়, তাৰ মূলতে কি হ'ল? প্ৰাকৃতিক পৰিৱেশৰ আঞ্চলিক ৰেহৰূপৰ প্ৰভাৱ। এই চিন্তা চৰ্চাৰ ধাৰণাটোকে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বোলে। আৰু এই যি চিন্তা চৰ্চাৰ ধাৰণাটো আছে, এই ধাৰণাটো কি বুলি কোৱা হয়? পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলি কোৱা হয়। বুজি পালা?
নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে আহিবলগীয়া নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন তোমালোকে অতি সহজতে পাব পাৰা আগন্তুক যি এইচএছ ফাইনেল এক্সাম আছে তাৰ কাৰণে এই চেনেলটোত তোমালোকে কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাছ 12 জিঅ'গ্ৰাফি সলিউশন 2025 2025 ৰ কাৰণে কমপ্লিট সলিউশনখিনি তোমালোকে এই চেনেলটোত পাবা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন আগৰ বছৰত যিমানবোৰ কুৱেশ্যন পেপাৰ আছিল সেই সকলোবোৰ কুৱেশ্যন পেপাৰ লগতে তাৰ উত্তৰসমূহ তোমালোকে পাবা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কি কুৱেশ্যন এনসাৰ আহিছিল সেই সকলোবোৰ কুৱেশ্যন এনসাৰ তোমালোকে পাবা আৰু লগতে ইম্পৰ্টেন্ট কুৱেশ্যন কমন কুৱেশ্যনখিনিও তোমালোকে পাই যাবা এই সকলোবোৰ ম্যাক্সিমাম মই ভিডিও আপলোড কৰিলো অলৰেডি তোমালোকে ডেসক্ৰিপচনত গৈ চাব পাৰা মই প্লেলিষ্ট বা ভিডিওবোৰৰ লিংক মই দি দিছো তোমালোকে গৈ চাব পাৰা লগতে যদি তোমালোকে বিচৰা পিডিএফ ডাউনলোড কৰিম তেনেহলে পিডিএফও ডাউনলোড কৰিব পাৰিবা একেবাৰে ফ্ৰী হয় কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয় এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে টেলিগ্ৰাম চেনেল জয়েন হৈ তাৰ পৰা তোমালোকে পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা ওকে তো এতিয়ালৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 5 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে তলৰ কোনখন মহাদেশৰ জনসংখ্যাৰ বৃদ্ধিৰ মাত্ৰা সৰ্বাধিক এই কুৱেশ্যনটো 2013 2016 আৰু 2018 চনত আহিছিল অপশন কিটা চোৱা আফ্ৰিকাত দক্ষিণ আমেৰিকাত এছিয়াত অষ্ট্ৰেলিয়াত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ 1 টো হ'ব আফ্ৰিকাত আমাক কি কৈছিল তলৰ কোনখন মহাদেশৰ জনসংখ্যাৰ বৃদ্ধিৰ মাত্ৰা জনসংখ্যা অধিক বুলি কোৱা নাই সকলোতকৈ বেছি জনসংখ্যা বুলি কোৱা নাই কৈছে যে জনসংখ্যাৰ বৃদ্ধিৰ মাত্ৰাৰ কথা কৈছে তো মাত্ৰা ক'ত বেছি আফ্ৰিকা মহাদেশত বেছি বুজি পালা নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে তলৰ কোনটো বিৰল জনবসতি অঞ্চল নহয় বিৰল জনবসতি অঞ্চল নহয় বুলি কৈছে 2012 আৰু 2014 চনত এই কুৱেশ্যনটো আহিছিল অপশন কিটা চোৱা আটাকামা দক্ষিণ পূব এছিয়া বিষুবীয় অঞ্চল আৰু মেৰু অঞ্চল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ 2 টো হ'ব দক্ষিণ পূব এছিয়াৰ কি জনবসতি অধিক বেছি তাৰ কাৰণে কি কৈছে জনবসতি অঞ্চল নহয় মানে অধিক বেছি কো দক্ষিণ পূব এছিয়াত বেছি বুজি পালা কিন্তু তাৰ অপশন কিটা বাকি অপশন কি আছে মেৰু অঞ্চলৰ জনসংখ্যা কম বিষুবীয় অঞ্চলতো কম বুজি পালা নেক্সট কুৱেশ্যন 7 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰক উল্লেখ কৰা যি জনসংখ্যাৰ বিতৰণ বিভিন্ন ঠাইত জনসংখ্যা বেলেগ হয় ক'বাত জনসংখ্যা বেছি হয় ক'বাত কম হয় সেই জনসংখ্যা যি বিতৰণ আছে সেই প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰকৰ নাম উল্লেখ কৰিব দিছে এই কুৱেশ্যনটো 2017 চনত আহিছিল উত্তৰটো চোৱা জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰক হ'ল জলবায়ু আৰু ভূ-আকৃতি কেনেদৰে চোৱা যোন অঞ্চলত জলবায়ু স্বাস্থ্যকৰ সেই অঞ্চলবোৰ কি মানুহৰ জনসংখ্যা বা জনবসতি অধিক হ'ব আনহাতে যোন অঞ্চলত জলবায়ু অস্বাস্থ্যকৰ মানে ধৰা মেৰু অঞ্চলত অধিক গৰম বেছি সেই অঞ্চলত কি জনবসতি কম হ'ব আনহাতে যি ভূ-আকৃতি পাহাৰীয়া অঞ্চলত কি হয় জনবসতি কম হয় কিন্তু সমতল অঞ্চলত কি হয় জনবসতি বেছি হয় বুজি পালা নেক্সট কুৱেশ্যন চোৱা 8 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা উপাদান কি 2015 চনত এই কুৱেশ্যনটো আহিছিল যে জনসংখ্যাৰ পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনৰ তিনিটা উপাদানৰ নাম লিখিব দিছে উত্তৰটো চোৱা জনসংখ্যাৰ পৰিৱৰ্তনৰ তিনিটা উপাদান হ'ল 1 নম্বৰ জন্মৰ হাৰ মানে বাৰ্থ ৰেট 2 নম্বৰ মৃত্যুৰ হাৰ মানে ডেথ ৰেট আৰু প্ৰব্ৰজন মানে মাইগ্ৰেশ্যন বুজি পালা যি জনসংখ্যা পৰিৱৰ্তন কৰে কেনেকৈ পৰিৱৰ্তন কৰে জন্মৰ হাৰ যদি বৃদ্ধি পায় তেনেহলে কি হ'ব জন্মৰ হাৰ বৃদ্ধি পালে মানুহৰ জনসংখ্যাৰো বৃদ্ধি হ'ব হয় নাই মৃত্যুৰ হাৰ যদি বৃদ্ধি পায় তেনেহলে কি জনসংখ্যা বৃদ্ধি কমি যাব কাৰণ মৃত্যু বেছি হৈ আছে মানুহৰ প্ৰব্ৰজন কি হয় প্ৰব্ৰজন দুটা ঠাই আছে দুটা ঠাইৰ যেতিয়া এখন ঠাইৰ পৰা মানুহ এটা ঠাই আন এটা ঠাইলৈ প্ৰব্ৰজন কৰিব যোন ঠাইৰ পৰা তেওঁ প্ৰব্ৰজন কৰিছে সেই ঠাইত কি হ'ব জনসংখ্যা কমি যাব আৰু যোন ঠাইলৈ প্ৰব্ৰজন কৰিব সেই ঠাইত কি জনসংখ্যা বাঢ়ি যাব বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 9 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে তলৰ কোনখন দেশৰ লিংগ অনুপাত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক এই কুৱেশ্যনটো 2016 আৰু 2018 চনত আহিছিল অপশন কিটা চোৱা লাটভিয়া ভাৰত জাপান ফ্ৰান্স ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ এ টো হ'ব লাটভিয়া দেশত কি লিংগ অনুপাত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বুজি পালা নেক্সট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে তলৰ কোনটো বয়সক এখন দেশৰ সাক্ষৰতা হাৰ সময়সীমা বুলি ধৰা হয় এই কুৱেশ্যনটো 2012 চনত আহিছিল অপশন কিটা চোৱা 5 বছৰ 6 বছৰ 7 বছৰ নে 12 বছৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ 3 টো হ'ব 7 বছৰ বুজি পালা
নেক্সট কুৱেশ্যন 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে লিংগ অনুপাত কেনেদৰে নিৰ্ণয় কৰা হয় 2016 আৰু 2019 চনত এই কুৱেশ্যনটো আহিছিল লিংগ অনুপাত নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ কি এটা ফৰ্মুলাৰ প্ৰয়োজন সেই ফৰ্মুলাটো হ'ল আমাৰ কি কৰিব লাগিব যিকোনো দেশৰ বা যিকোনো এখন ঠাইৰ যেতিয়া আমি লিংগ অনুপাত আমি নিৰ্ণয় কৰিম সেই ঠাইটোৰ মুঠ নাৰীৰ সংখ্যা আমাক লাগিব আৰু মুঠ পুৰুষৰ সংখ্যা লাগিব মুঠ নাৰীৰ সংখ্যা আৰু পুৰুষৰ সংখ্যা আমি হৰণ কৰি আৰু 100ৰে পূৰণ কৰিলে আমি লিংগ অনুপাতটো পাই যাম বুজি পালা নেক্সট কুৱেশ্যন 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে মানৱ সম্পদ উন্নয়ন মানে কি 2018 আৰু 2022 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা নিৰ্দিষ্ট সময়সীমাৰ পৰিসৰত অঞ্চল একোটাৰ অধিবাসীয়ে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তনক অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যন 13 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে মানৱ সম্পদ উন্নয়নৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল এই কুৱেশ্যনটো বাৰে বাৰে আহি থাকে 2012 2021 আৰু 2023 চনত আহিছে মানৱ সম্পদ উন্নয়নৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল ইয়াৰ উত্তৰটো কি হ'ব ডক্টৰ মেহবুব উল হকে উদ্ভাৱন কৰিছিল যে মানৱ সম্পদ উন্নয়ন ধাৰণাটো কোনে ডক্টৰ মেহবুব উল হকে উদ্ভাৱন কৰিছিল নেক্সট কুৱেশ্যন 14 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে মানৱ সম্পদ উন্নয়নৰ মূল উপাদান কেইটা কি মানৱ সম্পদ উন্নয়নৰ মূল উপাদান কেইটা কি 2013 আৰু 2017 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা মানৱ সম্পদ উন্নয়ন সাধাৰণতে 4টা উৎপাদনৰ দ্বাৰা নিৰ্ধাৰিত হয় সেই কেইটা হ'ল ক সাম্য অথবা সমতা খ স্থায়িত্ব গ উৎপাদন আৰু ঘটো কি কৈছে অধিকাৰ অথবা সমতা বুজি পালা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যন 15 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ফুলৰ উৎপাদনক কোৱা হয় ডেশ ফুলৰ উৎপাদন যি হয় সেই ফুলৰ উৎপাদনক কি কোৱা হয় 2021 চনত এই কুৱেশ্যনটো আহিছিল অপচন কেইটা চোৱা ট্ৰাক ফাৰ্মিং মিশ্ৰ ফাৰ্মিং মিশ্ৰ কৃষি ৰোপণ কৃষি আৰু ফ্লৰিকালচাৰ ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব ফ্লৰিকালচাৰ ফুলৰ উৎপাদনক ফ্লৰিকালচাৰ কোৱা হয় নেক্সট কুৱেশ্যন 16 নম্বৰ কুৱেশ্যনটো চোৱা আমাক কি কৈছে তলৰ কোনবিধ কৃষি অস্থায়ী কৃষিৰ অন্য নাম অস্থায়ী কৃষি মানে স্থায়ী কৃষি নহয় যিকোনো এটা স্থানত কৰা নহয় এটো স্থান সলনি হৈ থাকে সেইবোৰ কৃষি কি বুলি কোৱা হ'ব অস্থায়ী কৃষি বুলি কোৱা হ'ব কিন্তু আমাক কি কৈছে তলৰ কোনটো কৃষি অস্থায়ী কৃষিৰ অন্য নাম 2018 চনত এই কুৱেশ্যনটো আহিছিল অপচন কেইটা চোৱা বাণিজ্যিক পশুপালন আত্মনিৰ্ভৰশীল কৃষি মিশ্ৰ কৃষি নে সমবায় কৃষি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব কি হ'ব আত্মনিৰ্ভৰশীল কৃষিৰ অন্য এটা নাম কি অস্থায়ী কৃষি বুজি পালা নেক্সট কুৱেশ্যন 17 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে তলৰ কোনবিধ কৃষি এক শস্যৰ নহয় মানে এটা শস্যৰ নহয় মানে এই কৃষিটোত এটাৰ পৰা বেছি শস্য উৎপাদন কৰা হয় 2018 আৰু 2021 চনত এই কুৱেশ্যনটো আহিছিল অপচন কেইটা চোৱা ৰোপণ কৃষি মিশ্ৰ কৃষি বাণিজ্যিক মাহজাতীয় খেতি আৰু দুগ্ধপান ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব মিশ্ৰ কৃষি তলৰ কোনবিধ এক কৃষি এক শস্যৰ নহয় মিশ্ৰ কৃষি বুজি পালা নেক্সট কুৱেশ্যন 18 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে তলৰ কোনটো কৃষি পদ্ধতি উত্তৰ পূব ভাৰতৰ পাৰ্বত্য অঞ্চলত পৰিচালিত হয় 2020 চনত এই কুৱেশ্যনটো আহিছিল অপচন কেইটা চোৱা ট্ৰাক ফাৰ্মিং মিশ্ৰ কৃষি বাণিজ্যিক মাহজাতীয় শস্যৰ কৃষি অস্থায়ী কৃষি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব অস্থায়ী কৃষি কোনটো হয় অস্থায়ী কৃষি যি উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলত কি কৰা হয় ঝুম খেতি কৰা হয় ন সেই ঝুম খেতি কি হয় অস্থায়ী কৃষি হয় বুজি পালা নেক্সট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে প্ৰাথমিক বৃত্তি কোনবোৰ 2016 চন আৰু 2020 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা প্ৰাকৃতিক পৰিৱেশত নিহিত সম্ভাৱনাসমূহক আধাৰ ৰূপে লৈ তেনেবোৰ আধাৰৰ পৰা সম্পদ আহৰণত জড়িত বৃত্তিসমূহক প্ৰাথমিক বৃত্তি বোলে যেনে চিকাৰ আৰু সংগ্ৰহ মৎস্য পালন বনজ সম্পদ আহৰণ কৃষি কাৰ্য ইত্যাদি এইবোৰ কি হ'ব প্ৰাথমিক বৃত্তি যি প্ৰকৃতিৰ পৰা ডাইৰেক্টলি প্ৰকৃতিৰ পৰা আহৰণ কৰা হয় সেইবোৰ কি হয় প্ৰাকৃতিক বৃত্তি বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যন 20 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কৃষি ভিত্তিক উদ্যোগ কি হয় কৃষি ভিত্তিক উদ্যোগ মানে কৃষিৰ ওপৰত ভিত্তি কৰি যিবোৰ উদ্যোগ গঢ় লৈ উঠে সেইবোৰক কি বুলি কোৱা হয় কৃষি ভিত্তিক উদ্যোগ তো আমাৰ উত্তৰটো চোৱা কৃষিজাত উৎপাদিত দ্ৰব্যৰ পৰিশোধন অৱস্থান্তৰণ আৰু ৰূপায়ণ পৰিক্ৰমাৰ লগত জড়িত সৰু বৰ সকলোবোৰ উদ্যোগকে কৃষি ভিত্তিক উদ্যোগ বোলে যেনে চেনী উদ্যোগ বুজি পালা চেনী উদ্যোগ যেনে চেনী উদ্যোগ এটা গঢ় লৈ উঠিবৰ কাৰণে কি প্ৰয়োজন কি কৃষিৰ প্ৰয়োজন কুঁহিয়াৰ খেতিৰ প্ৰয়োজন হয় নাই কুঁহিয়াৰ হলে চেনী উদ্যোগটো তাত গঢ় লৈ উঠিব পাৰিব বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো
21 নম্বৰ কুৱেশ্যনটো চোৱা আমাক কি কৈছে তলত দিয়া কোনবিধ তৃতীয় শ্ৰেণীৰ জীৱিকা 2016 চনত এই কুৱেশ্যনটো আহিছিল অপচন কেইটা চোৱা কৃষি কাৰ্য বয়ন কাৰ্য শিকাৰ আৰু বেপাৰ বাণিজ্য ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব বেপাৰ বাণিজ্য বুজি পালা নেক্সট কুৱেশ্যন 22 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে তলত দিয়া কোনবিধ জীৱিকা চতুৰ্থ শ্ৰেণীৰ অন্তৰ্গত 2013 আৰু 2017 চনত এই কুৱেশ্যনটো আহিছিল অপচন কেইটা চোৱা গৃহ নিৰ্মাণ কৰ্মী কম্পিউটাৰ নিৰ্মাণকাৰী বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু প্ৰকাশক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 3 টো হ'ব বিশ্ববিদ্যালয়ৰ শিক্ষক তেওঁ এজন কি হ'ব চতুৰ্থ শ্ৰেণীৰ অন্তৰ্গত বুজি পালা নেক্সট কুৱেশ্যন 23 নম্বৰ কুৱেশ্যন আমাক কি কৈছে দুটা মুখ্য বাণিজ্যিক কেন্দ্ৰৰ নাম লিখা 2021 চনত এই কুৱেশ্যনটো আহিছিল দুটা মুখ্য বাণিজ্যিক কেন্দ্ৰ হ'ল সমসাময়িক বাণিজ্যিক কেন্দ্ৰ যেনে হাট বজাৰ আৰু পৌৰ বাণিজ্যিক কেন্দ্ৰ বুজি পালা নেক্সট কুৱেশ্যন 24 নম্বৰ কুৱেশ্যনটো চোৱা আমাক কি কৈছে তৃতীয় খণ্ডৰ দুবিধ কাৰ্যৰ উদাহৰণ দিয়া 2014 চনত এই কুৱেশ্যনটো আহিছিল তৃতীয় খণ্ডৰ দুবিধ কাৰ্যৰ উদাহৰণ দিয়া উত্তৰটো চোৱা তৃতীয় খণ্ডৰ দুবিধ কাৰ্যৰ উদাহৰণ হ'ল পৰিবহন সেৱা আৰু বীমা সেৱা আচলতে তৃতীয় খণ্ডৰ যিবোৰ জীৱিকা থাকে সেইবোৰ কি হয় মানুহক অলপ সহায় মানে ক'ব পাৰি যে সহায় কৰা হয় বা মানুহক কি কৰা হয় অলপ সহায় আগবঢ়োৱা হয় হয় নাই তে পৰিবহন সেৱা যেনে সেৱা আগবঢ়োৱা কাৰ্যবোৰ আৰু বীমা সেৱা যিবোৰ সেৱাৰ লগত জড়িত সেইবোৰ কি হয় তৃতীয় খণ্ডৰ জীৱিকাৰ অন্তৰ্গত হয় বুজি পালা নেক্সট কুৱেশ্যন 25 নম্বৰ কুৱেশ্যন কি কৈছে আমাক দুবিধ দ্বিতীয় খণ্ডৰ কাৰ্যৰ উদাহৰণ দিয়া 2014 আৰু 2016 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা দ্বিতীয় খণ্ডৰ দুবিধ কাৰ্য হ'ল আকৰিক লোৰ পৰা অধিক উপযোগী তীখা উৎপাদন কৰা কাৰ্য আৰু গমৰ পৰা আটা বা ময়দা তৈয়াৰ কৰা কাৰ্য হয় এইটো কি হয় এই দুটা কি হয় দ্বিতীয় খণ্ডৰ জীৱিকা আচলতে প্ৰাথমিক খণ্ডই কি কৰে প্ৰকৃতিৰ পৰা ডাইৰেক্ট বস্তু আহৰণ কৰে যেনে আকৰিক লোৱা আহৰণ কৰিলে বা গম কি কৰিলে খেতি কৰিলে আৰু দ্বিতীয় শ্ৰেণীৰ ব্যক্তিসকলে কি কৰে দ্বিতীয় শ্ৰেণীৰ খণ্ডৰ জীৱিকাই কি কৰে এই আকৰিক লোৰ পৰা অধিক উপযোগী তীখা উৎপাদন কৰে হয় তীখা উৎপাদন কৰা কাৰ্য কৰে আৰু কি গমৰ পৰা আটা বা ময়দা উৎপাদন কৰে বুজি পালা নেক্সট কুৱেশ্যন 26 নম্বৰ কুৱেশ্যন পথৰ ঘনত্ব মানে হ'ল পথৰ দৈৰ্ঘ্য ডেশ 2012 চনৰ এই কুৱেশ্যনটো আহিছিল অপচন কেইটা চোৱা প্ৰতি 1 বৰ্গ কিলোমিটাৰ আয়তনত প্ৰতি 10 বৰ্গ কিলোমিটাৰ আয়তনত প্ৰতি 100 বৰ্গ কিলোমিটাৰ আয়তনত আৰু প্ৰতি 1000 বৰ্গ কিলোমিটাৰ আয়তনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পথৰ ঘনত্ব মানে হ'ল পথৰ দৈৰ্ঘ্যৰ প্ৰতি 100 বৰ্গ কিলোমিটাৰ আয়তনত বুজি পালা নেক্সট কুৱেশ্যন 27 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পৰিবহন ব্যৱস্থা মানে কি 2019 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা বিভিন্ন ধৰণৰ পেশী বল আৰু যান্ত্ৰিক বলৰ দ্বাৰা পৰিচালিত বিভিন্ন আৰ্হিৰ যান বাহনৰ সহায়ত নিৰ্ধাৰিত উৎসৰ পৰা লক্ষ্যস্থান অভিমুখী যাত্ৰী আৰু সামগ্ৰী স্থানান্তৰণ কাৰ্যৰ সামগ্ৰিক ব্যৱস্থাটো কি বুলি কোৱা হ'ব পৰিবহন ব্যৱস্থা বুলি কোৱা হ'ব বুজি পালা বিভিন্ন ধৰণৰ পেশী বল আৰু যান্ত্ৰিক বলৰ দ্বাৰা পৰিচালিত বিভিন্ন আৰ্হিৰ যান বাহনৰ সহায়ত হয় বিভিন্ন ধৰণৰ যান বাহনৰ সহায়ত নিৰ্ধাৰিত উৎসৰ পৰা যিকোনো এটা ঠাইৰ পৰা যিকোনো এটা লক্ষ্য স্থানলৈ হয় অভিমুখী যাত্ৰী আৰু সামগ্ৰী স্থানান্তৰ মানে এটা স্থানৰ পৰা আন এটা স্থানলৈ যি স্থানান্তৰ কৰা হয় এই ব্যৱস্থাটোকে কি বুলি কোৱা হয় পৰিবহন ব্যৱস্থা বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 28 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পৃথিৱীৰ দীৰ্ঘতম ৰেলপথ কোনটো 2019 চনত আহিছিল উত্তৰটো চোৱা পৃথিৱীৰ দীৰ্ঘতম ৰেলপথ হ'ল ট্ৰেন্স চাইবেৰিয়ান ৰেলপথ ওকে নেক্সট কুৱেশ্যন 29 নম্বৰ কুৱেশ্যন জল পৰিবহনৰ প্ৰকাৰ দুবিধ কি কি 2014 চনত এই কুৱেশ্যনটো আহিছিল জল পৰিবহন আছে তাৰ প্ৰকাৰ দুবিধ কি উত্তৰটো চোৱা জল পৰিবহন দুবিধ হ'ল আভ্যন্তৰীণ জল পৰিবহন আৰু নম্বৰ সামুদ্ৰিক পৰিবহন বুজি পালা নেক্সট কুৱেশ্যন 30 নম্বৰ কুৱেশ্যনটো চোৱা OPEC ৰাষ্ট্ৰ বুলিলে কি বুজা 2019 চনত এই কুৱেশ্যনটো আহিছিল OPEC উত্তৰটো চোৱা OPEC ৰ সম্পূৰ্ণ ৰূপ হ'ল অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰি ইয়াৰ সম্পূৰ্ণ ৰূপটো কি এইটোও মনত ৰাখিবা 1 মাৰ্ক কুৱেশ্যন আনসাৰ বা MCQত আহি যাব পাৰে অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰি OPEC ৰ সম্পূৰ্ণ ৰূপ অৰ্থাৎ পেট্ৰলিয়াম ৰপ্তানি কৰা সংগঠক OPEC দেশ বুলি পেট্ৰলিয়াম ৰপ্তানি কৰা দেশসমূহকে কোৱা হয় OPEC কোনবোৰ দেশক কোৱা হয় যিবোৰ দেশে পেট্ৰলিয়াম ৰপ্তানি কৰে সেই দেশসমূহক কি বুলি কোৱা হয় OPEC দেশ বুলি কোৱা হয় OPEC ৰ সদস্য
ৰাষ্ট্ৰ কেইখন হ'ল যি OPECত যি সদস্য ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰ কেইখন হ'ল আলজেৰিয়া, ইণ্ডোনেছিয়া, ইৰাণ, ইৰাক, কুৱেইট, লিবিয়া, নাইজেৰিয়া, কাটাৰ, সৌদি আৰব, সংযুক্ত আৰব আৰু ভেনিজুৱেলা। এই কেইটা হ'ল কি OPEC সদস্য ৰাষ্ট্ৰ। বুজি পালা? নেক্সট কুৱেশ্যন 31 নম্বৰ কুৱেশ্যন কি কৈছে বিনিময় প্ৰথা মানে কি? 2022 চনত এই কুৱেশ্যনটো আহিছিল, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। বিনিময় প্ৰথা মানে কি? উত্তৰটো চোৱা, দ্ৰব্যৰ বিনিময়ত দ্ৰব্য সলনি কৰা কাৰ্য বা পদ্ধতিকে বিনিময় প্ৰথা বোলে। যেনে ধানৰ বিনিময়ত মাছ লোৱা। বিনিময় প্ৰথা মানে কি? কিবা এটা বস্তু দি, কিবা এটা দ্ৰব্য দি আৰু এটা দ্ৰব্য লোৱা। মানে টকা পইচাৰ তাত একো প্ৰয়োজন নহয়, বস্তু দি বস্তু লোৱা। হয়, বৰ্তমান সময়তে বিনিময় প্ৰথা চলি আছে আমাৰ অসমতে, যি প্ৰতি বছৰে জোনবিল মেলা হয় জাগিৰোডৰ, মৰিগাঁও জিলাৰ অন্তৰ্গত। তাতে বৰ্তমান সময়ও কি হৈ আছে? বিনিময় প্ৰথা চলি আছে। বুজি পালা? নেক্সট কুৱেশ্যন 32 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? মুক্ত বাণিজ্য মানে কি বুজা? 2018 চনত এই কুৱেশ্যনটো আহিছিল। উত্তৰটো চোৱা, এখন দেশৰ আভ্যন্তৰীণ বজাৰত আন যিকোনো দেশৰ উৎপাদিত পণ্য আৰু সেৱা সম্পদৰ অবাধ প্ৰয়োভৰ ঘটাৰ অৱস্থাটোকে কি বুলি কোৱা হয়? সাধাৰণ অৰ্থত মুক্ত বাণিজ্য বুলি কোৱা হয়। বুজি পালা? নেক্সট কুৱেশ্যন 33 নম্বৰ কুৱেশ্যন, দ্বিপাক্ষিক বাণিজ্য বুলিলে কি বুজা? 2012 আৰু 2018 চনত আহিছিল দ্বিপাক্ষিক বাণিজ্য। উত্তৰটো চোৱা, দুখন ৰাষ্ট্ৰৰ মাজত নিৰ্ধাৰিত পৰিমাণৰ নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ৰ একোখন চুক্তিত দুয়োটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা বাণিজ্যিক দ্বিপাক্ষিক বাণিজ্য বোলে। মানে দুখন দেশে চুক্তি অনুযায়ী যিকোনো বস্তুৰ কি কৰে? তেওঁলোকে আদান প্ৰদান কৰে, হয় নাই? যি বাণিজ্য কৰে তাকে কি বুলি কোৱা হ'ব? দ্বিপাক্ষিক বাণিজ্য বুলি কোৱা হ'ব। বুজি পালা? নেক্সট কুৱেশ্যন, বহুপাক্ষিক বাণিজ্য অৰ্থ কি? আমিতো গম পালো দ্বিপাক্ষিক বাণিজ্য মানে কি? দুখন দেশৰ মাজত যেতিয়া কি হয়? বাণিজ্য হয়, হয় নাই? যি তেওঁলোকৰ চুক্তি অনুযায়ী বাণিজ্য হয় তাক দ্বিপাক্ষিক বাণিজ্য বোলে। কিন্তু বহুপাক্ষিক বাণিজ্য অৰ্থ কি? 2019 চনত এই কুৱেশ্যনটো আহিছিল। উত্তৰটো চোৱা, বহুপাক্ষিক বাণিজ্য এখন দেশে সমান্তৰালভাৱে কেইবাখনো দেশৰ লগত বাণিজ্যিক লেনদেন চলাই যোৱাক বুজায়। মানে বহুপাক্ষিক মানে কি? যিকোনো এখন দেশে কেৱল এখন বা দুখন দেশৰ লগত নহয়, বহু কেইখন দেশৰ লগত সমান্তৰালভাৱে কি কৰে? বাণিজ্য চলাই যায়, তাকে কি বুলি কোৱা হ'ব? বহুপাক্ষিক বাণিজ্য। বুজি পালা? তো আজিলৈ ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কৰা, কমেণ্ট কৰি জনোৱা কেনে পালা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা। নেক্সট ভিডিঅ'বোৰ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আহিব। আৰু আগৰ বছৰত যিমানবোৰ কুৱেশ্যন পেপাৰ আছিল 2015, 16, 17, 18 সেই সকলোবোৰ কুৱেশ্যন পেপাৰ মই ডিছকাছ কৰিম, আলোচনা কৰিম, তোমালোকৰ এনচাৰবোৰো দিম। তো এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈকেও এই ভিডিঅ'টো শ্বেয়াৰ কৰা। তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ, তেতিয়ালৈ বাই বাই।